নমস্কাৰ বন্ধুসকল, মই অঞ্জলি। যিসকল পুৰুষে বেছি সময় ধৰি মিলন কৰিব নোৱাৰে সেইসকলে তেখেতসকলৰ পাৰ্টনাৰক ছেটিছফাই কৰিবৰ কাৰণে বা তেখেতসকলৰ ৱাইফ হ'ব পাৰে অথবা গাৰ্লফ্ৰেণ্ড হ'ব পাৰে, তাইক ভালকৈ সুখ দিবৰ কাৰণে কি কৰিব পাৰে। আজিৰ ভিডিঅ'টোত এই বিষয়ে কথা পাতিম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, তেতিয়াহে আপোনাৰ কাৰণে এফেক্টিভ হ'ব ভিডিঅ'টো। তাৰ আগত এটা কথা কওঁ, আপুনি যদি যৌন সমস্যাৰ যিকোনো কথা মোৰ লগত পাৰ্চনেলিভাৱে পাতিব বিচাৰে বা তেনেকুৱা সমস্যা আছে, সেই সমস্যাৰ সমাধান পাব বিচাৰিছে, তেনেহ'লে আপুনি মোৰ হোৱাটছএপত কণ্টেক্ট কৰি কথা পাতিব পাৰিব। কিন্তু এইটো এটা পেইড প্ৰক্ৰিয়া হ'ব, ইয়াৰ কাৰণে ফিজ পে' কৰি কথা পাতিব লাগিব। এতিয়া আহোঁ মূল আলোচনিক বিষয়লৈ। চাওক বন্ধুসকল, যিসকল মহিলাই কি কৰে, যিসকল পুৰুষে যিসকল মহিলাক বেছি দেৰিলৈকে মিলন কৰিব নোৱাৰে, সেইসকল পুৰুষে তেখেতসকলৰ পাৰ্টনাৰক সুখী দিবৰ কাৰণে বা সুখ দিবৰ কাৰণে কি কৰিব পাৰে। ইয়াৰ কাৰণে যদি আমি কিবা উপায়ৰ কথা কওঁ, তেনেহ'লে চাওক, বেছি সময় যদি মিলন কৰিব নোৱাৰে তেনে পৰ্যায়ত তেনে স্পেচিফিক কোনো যে ডাঙৰ কিবা উপায় আছে বুলি নেপাব। আপুনি আপোনাৰ সময়টো ইনক্ৰিজ কৰাৰ চেষ্টা কৰক। তাৰপিছতো যদি নহয়, এটা বস্তু আপুনি ট্ৰাই কৰিব, যিটো হ'ল আপুনি আপোনাৰ পাৰ্টনাৰগৰাকীক মিলন কৰাৰ আগত ভালকৈ উত্তেজিত কৰি ল'ব বিচাৰিব বা উত্তেজিত কৰিব জানিব বা উত্তেজিত কৰিব তেনেকুৱা ট্ৰাই কৰিব লাগিব। তেনে পৰ্যায়ত যদি আপুনি তাইক বেছি উত্তেজিত কৰিব পাৰে, হাতেৰে মোহাৰি চুমা তোমাৰ খাই দেহৰ বিভিন্ন জেগা স্পৰ্শ কৰি তেনেকুৱা যদি কৰি আপুনি অভাৰ উত্তেজিত কৰি ল'ব পাৰে আগতে, তেনে পৰ্যায়ত তাইক কম সময় কৰিলেও অতি সহজে তাই বীৰ্যপাত কৰিব বা তাই ছেটিছফাই হৈ যাব। সেইটোৱে আচল কথা, আৰু বেলেগ কোনো ইয়াত ৰকেট চাইন্স নাই। যদি আপোনাৰ তাৰ পিছতো কাম নহয়, আপুনি আপোনাৰ পাৰ্টনাৰক সুখ দিব নোৱাৰিছে, আপোনাৰ টাইমৰ প্ৰয়োজন হৈছে, তেনেহ'লে আপুনি আমাৰ হোৱাটছএপত কণ্টেক্ট কৰিব পাৰে। আমি আপোনাক সহায় কৰিম এইটো বেমাৰৰ পৰা মুক্তি পোৱাৰ। আৰু যদি কিবা প্ৰশ্ন কৰিব আছে, কমেণ্ট বক্স খোলা আছে, আপুনি প্ৰশ্ন কৰিব পাৰে। ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক ধন্যবাদ। ভিডিঅ'টো ভাল লাগিলে পেজটো ফ'ল'